হাই ফ্ৰেণ্ড, কি খবৰ? নিশ্চয় ভালে আছে। আজি এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম আপোনালোকৰ আগত বৰষা যেতিয়া নামে ধাৰাবাহিকখনত অভিনয় কৰা অভিনেত্ৰী বৰষাৰ বিষয়ে। বৰষাৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম। গতিকে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰষাৰ প্ৰকৃত নাম হৈছে মধুস্মিতা দিহিঙীয়া। মধুস্মিতা দিহিঙীয়াৰ জন্ম হৈছিল 1999 চনৰ 17 জানুৱাৰী তাৰিখে। তেখেতৰ জন্মস্থান শিৱসাগৰৰ গেলেকীত যদিও বৰ্তমান দেউতাকৰ চাকৰি সূত্ৰে গুৱাহাটীৰ কাহিলীপাৰাত আছে। এইবাৰ ক'বলৈ ওলাইছো মধুস্মিতা দিহিঙীয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। স্কুলীয়া জীৱন আৰম্ভ কৰিছিল মধুস্মিতাই গণেশগুৰি জাতীয় বিদ্যালয়ৰ পৰা। আৰু বি বৰুৱা কলেজৰ পৰা মধুস্মিতাই ডিগ্ৰী কমপ্লিট কৰিছে। আৰু বৰ্তমান তেওঁ গুৱাহাটী কটন বিশ্ববিদ্যালয়ত MA কৰি আছে। মধুস্মিতাৰ ঘৰৰ মুঠ সদস্য সংখ্যা হৈছে 4 জন। মাক, দেউতাক আৰু ভায়েক এজনৰ সৈতে মধুস্মিতা। মধুস্মিতাই বিহু নাচি ভাল পোৱাৰ লগতে এক্টিং কৰিও খুব ভাল পায়। মধুস্মিতাই অভিনয় কৰা ধাৰাবাহিক কেইখন হ'ল দামিনী, দৈনন্দিন আৰু বৰ্তমান কৰি আছে বৰষা যেতিয়া নামে। দামিনী চিৰিয়েলখনত অভিনয় কৰিয়েই মধুস্মিতাই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 2017 বৰ্ষত DY শ্ৰেষ্ঠ বিহু ৰাণী অৰ্জন কৰিবলৈ সক্ষম হৈছিল মধুস্মিতা দিহিঙীয়াই। কিছুদিন পূৰ্বে মধুস্মিতা দিহিঙীয়াৰ এংগেজমেণ্ট হৈছে বুলিও জানিব পৰা গৈছে। বৰষাৰ হাইটৰ কথা যদি ক'বলৈ যাওঁ, হাইট হৈছে 5.4 ইঞ্চ আৰু ৱেইট হৈছে 52 কেজি এপ্ৰক্স। বৰষাৰ প্ৰিয় অভিনেতাজনৰ নাম হৈছে যতীন বৰা। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে মই আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। বাই বাই।